মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাই মৰম ল'বা। আজি তোমালোকৰ বাবে মই শংকৰদেৱ শিশু নিকেতনৰ ৪ৰ্থ শ্ৰেণী ২০২৫ বৰ্ষৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন কাকতখন লৈ আহিছোঁ। আকৌ কৈছোঁ, আজি শংকৰদেৱ শিশু নিকেতনৰ ২০২৫ চনৰ বাৰ্ষিক পৰীক্ষাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন কাকতখন লৈ আহিছোঁ। এই ভিডিঅ'টো ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰসকলৰ বাবে মই প্ৰস্তুত কৰিছোঁ। তোমালোকৰ যিহেতু সাধাৰণ জ্ঞানৰ পৰীক্ষা হ'বলৈ গৈ আছে, গতিকে মই তোমালোকক আজি দুখন প্ৰশ্ন কাকতৰ প্ৰশ্ন দিম। এখন হৈছে ২০২৫ আৰু আনখন হৈছে ২০২৪। প্ৰশ্ন কাকতসমূহ মোৰ হাতত যিহেতু নাই, মই গুগলৰ পৰা সংগ্ৰহ কৰি আকৌ হাতে লিখি প্ৰস্তুত কৰোঁতে মোৰ সময় লাগে। সেইবাবে তোমালোকৰ কিছু অসুবিধা হৈছে, যিহেতু সময় অলপ আগতীয়াকৈ দিব পাৰিলে ভাল হয়, কিন্তু আগতীয়াকৈ দিয়া নহ'ল, গতিকে দিব নোৱাৰিলোঁ মই। গতিকে তাৰ বাবে মই তোমালোকৰ ওচৰত দোষী, তোমালোকে বেয়া নাপাবা। মই বহুত কষ্টৰে এই প্ৰশ্ন কাকতবোৰ সংগ্ৰহ কৰোঁ, তাৰপিছত হাতে লিখোঁ, আকৌ দিওঁ, আৰু মই যথাসম্ভৱ শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰোঁ। গতিকে মই কিছু পঢ়া শুনাও কৰিবলগীয়া হয়। যি কি নহওক, আজি তোমালোকৰ যিহেতু পৰীক্ষা কাইলৈ আছে, গতিকে আজি তোমালোকে এবাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নখিনি চাই লোৱাচোন। ২০২৫ চনতনো কি আহিছিল? ২০২৫ চনৰ প্ৰশ্ন কাকতৰ প্ৰথম প্ৰশ্নটো আছিল, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল এইটো তোমালোকে আটাইয়ে জানাই, তথাপিতো মই লিখি দিছোঁ ১৪৪৯ খ্ৰীষ্টাব্দত। আৰু যদি কেনেবাকৈ তোমালোকক সোধে ক'ত হৈছিল, অসমৰ নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামৰ গাঁৱত। তাৰপিছত দ্বিতীয় প্ৰশ্নটো হৈছে, সুসাহিত্যিক হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়া কি উপাধিৰে বিখ্যাত? সুসাহিত্যিক হীৰেণ ভট্টাচাৰ্য ডাঙৰীয়া সুগন্ধি পখিলাৰ কবি নামেৰে জনাজাত, কাৰণ সুগন্ধি পখিলাখন এখন উৎকৃষ্ট কবিতা পুথি, আৰু সেই কবিতা পুথিখন নপঢ়া বোধ কৰোঁ অসমৰ মানুহ কমেইহে আছে। গতিকে তেখেতক সেই নামেৰে জনা যায়। অসমৰ এবিধ শিল্পজাত বস্তুৰ নাম লিখা। যিহেতু এবিধ শিল্পজাত বস্তুৰ কথা সুধিছে, শিল্পজাত বস্তু মানে কি? তৈয়াৰ কৰি যাক বিক্ৰী কৰা হয়। কেঁচা সামগ্ৰী লৈ বস্তু তৈয়াৰ কৰি তাক বেচা হয়, সেইটোকে শিল্পজাত সামগ্ৰী বোলে, যাৰ বাবে একোটা কাৰখানা গঢ়ি উঠাটো প্ৰয়োজন হৈ পৰে। অসমত তেনে শিল্প বহুত আছে। তুমি তাৰ ভিতৰত এটা হৈছে বাঁহ বেতৰ সামগ্ৰী। বাঁহ বেতৰ সামগ্ৰীবিলাক অসমৰ বৰ ধুনীয়া, আৰু ইয়াৰ এটা শিল্প গঢ়ি উঠিছে অসমত। তাৰ লগে লগে তুমি ক'ব পাৰা কুহিলাৰে তৈয়াৰী সামগ্ৰী, কুহিলা নহয়, পানী মেটেকাৰে তৈয়াৰী সামগ্ৰী আজিকালি পোৱা যায়। তাৰপিছত মুগা শিল্পটো পাট মুগা শিল্পটো এটা শিল্পজাত সামগ্ৰীতে পৰিব, বস্ত্ৰৰ উদ্যোগ হ'লেও। তোমালোকে বাঁহ বেতৰ সামগ্ৰী লিখি থ'বা। তাৰ পিছৰ ৪ নম্বৰ প্ৰশ্নটো, তোমাৰ নিকেতনৰ প্ৰতিষ্ঠা দিৱস কিমান তাৰিখে পালন কৰা হয়? যিসকলে মনত আছে লিখিবা, যিসকলৰ মনত নাই তোমালোকে আচাৰ্যক সুধি ল'বা, কাৰণ এইটো ছাত্ৰসকলে নিজে লিখিব লাগিব, যিহেতু প্ৰত্যেকৰে নিকেতন বেলেগ আৰু নিকেতনবিলাকৰ স্থাপনা দিৱসো সেইবাবে বেলেগ হোৱাটো স্বাভাৱিক। এতিয়া ৫ নম্বৰ প্ৰশ্নটো চোৱা, কোনজন প্ৰাচীন ভাৰতীয় বিজ্ঞানীক পৰমাণুবাদৰ প্ৰৱৰ্তক বুলি কোৱা হয়? কোনজন প্ৰাচীন ভাৰতীয় বিজ্ঞানীক পৰমাণুবাদৰ প্ৰৱৰ্তক বুলি কোৱা হয়? এতিয়া চন্দ্ৰশেখৰ ভেংকট ৰমন। ভাৰতত পৰমাণুবাদৰ প্ৰৱৰ্তক বুলি ক'ব পাৰি। তাৰপিছত আহিলে, বৰ্তমান শিশু শিক্ষা সমিতিৰ অসমৰ সম্পাদকগৰাকীৰ নাম কি? মই জনাত, মই গুগলত চাৰ্চ কৰিছিলোঁ, কুলেন্দ্ৰ কুমাৰ ভাগৱতী, তাত দিয়া তথ্য মতে, কিন্তু
ইতিমধ্যে যদি সলনি হৈছে তোমালোকে এবাৰ তোমালোকৰ শিক্ষকক এই কথাটো আচাৰ্যসকলক সুধি চাবা যে আমাৰ শংকৰদেৱ শিশু শিক্ষা সমিতিৰ সম্পাদকগৰাকীৰ নাম কি। কুলেন্দ্ৰ কুমাৰ ভাগৱতীয়ে যদি হৈ আছে ভালৰে কথা, যদি বদলি হৈছে তেতিয়াহ'লে নতুন নামটো জানি ল'বা। এই ক্ষেত্ৰত অভিভাৱকসকললৈ মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকে এই কথাটো জানি লৈ আপোনাৰ সন্তানক শিকাবলৈ চেষ্টা কৰিব। যদি গুগলত দিয়া মতে কুলেন্দ্ৰ কুমাৰ ভাগৱতী হয় বৰ ভালৰে কথা, কিন্তু ইতিমধ্যে সলনি যদি হৈছে নতুন নামটো শিকাই দিব। আপোনাৰ সন্তানে সুধিবলৈ সংকোচ কৰিব পাৰে, গতিকে আপুনি নিজে সুধি এই কথাটো শিকাই দিব। অলপতে অসমীয়া ভাষাই কি হিচাপে স্বীকৃতি লাভ কৰে? অলপতে অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিছে ধ্ৰুপদী ভাষা হিচাপে। ধ্ৰুপদী ভাষা মানে ক্লাছিকেল লেংগুৱেজ বুলি কয় ইংৰাজীত, ধ্ৰুপদী ভাষা। এই মোৰ অলপ লিখাটো অস্পষ্ট হ'ল, মই অলপ খৰখেদাকৈ কামটো কৰিছোঁ কাৰণে মই আকৌ এবাৰ লিখি দিছোঁ ইয়াত ধ্ৰুপদী, ধৰে দ্ৰ, উকাৰ প, দন্তীয়া দ, দীৰ্ঘইকাৰ, ধ্ৰুপদী ভাষা। ধ্ৰুপদী ভাষা মানে ক্লাছিকেল লেংগুৱেজ। তাৰপিছত 8 নম্বৰটো, স্বামী বিবেকানন্দৰ মাক আৰু দেউতাকৰ নাম কি আছিল? স্বামী বিবেকানন্দৰ মাক আৰু দেউতাকৰ নাম আছিল বিশ্বনাথ দত্ত আৰু মাকৰ নাম আছিল ভুৱনেশ্বৰী দেৱী। এই নাম লিখোঁতে তালব্য শ, দন্তীয়া শ, হ্ৰস্ব উকাৰ, দীৰ্ঘ উকাৰ কি আছে এই ক্ষেত্ৰত অলপমান সাৱধান হ'বা। ভুলকৈ লিখিলে এইটো হয়তো নম্বৰ নিদিবও পাৰে। তাৰপিছত আহিলে অসমলৈ আমদানি কৰা দুবিধ সামগ্ৰীৰ নাম লিখা। আমদানি কৰা মানে কি? বাহিৰৰ পৰা অসমলৈ অহা। ৰপ্তানি মানে হৈছে অসমৰ পৰা বাহিৰলৈ যোৱা। আমদানি হ'লে অসমলৈ আহিব বেলেগ ঠাইৰ পৰা, গতিকে মটৰ গাড়ী আৰু মছলা। অসমলৈ কি কি বস্তু আহে? মটৰ গাড়ী আৰু মছলা। মছলা সাধাৰণতে লং, ইলাচি বা বিভিন্ন অন্যান্য মছলা, জিৰা, জালুক, যিবিলাক নকোৱা, এইবিলাক বহুত মছলা দক্ষিণ ভাৰতত বেছি উৎপাদন হয়, সাধাৰণতে তাৰ পৰাই আহে আমাৰ ইয়ালৈ লং, ইলাচি, এইবোৰ গৰম মছলাবিলাক। তাৰপিছত আহিলে তোমালোকৰ শ্ৰেণী আচাৰ্যগৰাকীৰ নামটো লিখা। শ্ৰেণী আচাৰ্যগৰাকীৰ নামটো লিখিবলৈ যাওঁতে প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব, গতিকে এইটো তোমালোকে নিজৰ নিজৰ আচাৰ্যৰ নাম জানি লিখিবা। মই আকৌ কৈছোঁ বানানত সাৱধান হ'বা। তাৰপিছত শেষৰ প্ৰশ্নটো আছে ক অংশৰ লগত খ অংশ মিলাবা। এই এনেকৈ প্ৰশ্ন কাকতত দি দিছে ক অংশৰ তলত কিছু বস্তু, খ অংশৰ তলত কিছু বস্তু। এতিয়া চোৱা, কটো ৰসৰাজ। ৰসৰাজ বুলি আমি কাক কওঁ? অসমীয়া সাহিত্যৰথীক লক্ষ্মীনাথ বেজবৰুৱা, নহয়নে? ৰসৰাজ আৰু সাহিত্যৰথী একেজনেই, গতিকে আমি এইটো মিলাব লাগিব। ৰসৰাজৰ পৰা সাহিত্যৰথীলৈ আমি আডাল আঁচ টানিম, চাবা। ৰসৰাজৰ পৰা সাহিত্যৰথীলৈ। তাৰপিছত সুনীতি ধ্ৰুৱৰ মাকৰ নাম, তোমালোকে হয়তো জানাই চবেই। অভিমন্যু অৰ্জুনৰ পুতেকৰ নাম, গতিকে অভিমন্যুৰ লগত অৰ্জুন জড়িত। তাৰপিছত আহিলে ৰাসায়নবিদ নাগাৰ্জুন। প্ৰাচীন ভাৰতীয় ৰাসায়নবিদ হৈছে নাগাৰ্জুন। তাৰপিছত মল্লিকাৰ্জুন জ্যোতিৰ্লিংগ। এইকেইটা এনেকৈ মিলাবা, আৰু যিহেতু অপশ্যন নাই এনেকৈ হ'ব। গতিকে এই প্ৰশ্নখন তোমালোকে শিকি যাবাই, আৰু তোমালোকৰ চিলেবাছ মতে যিখিনি আছে সেইখিনি মই পোৱা নাই, গতিকে চিলেবাছখন পালে সুবিধা হয়। চিলেবাছখন মই গুগলত চাৰ্চ কৰিছিলোঁ কিন্তু পোৱা নাই, গতিকে তোমালোকে এইখন প্ৰশ্ন প্ৰিপেয়াৰ কৰিবা আৰু এইখিনি প্ৰশ্ন ভালদৰে শিকি যাবা। ইয়াৰ পিছত মই তোমালোকক পিছবেলালৈ 2024 চনৰ প্ৰশ্ন কাকতখন
দিম। গতিকে আটাই মন দি পঢ়িবা আৰু সাধাৰণ জ্ঞানৰ নম্বৰকেইটা যাতে গোটকৈ পোৱা, তাৰ বাবেই মই তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ এই চেষ্টা সফল তেতিয়াহে হ'ব যদি তোমালোকে ভালকৈ শিকি এয়া পৰীক্ষাত লিখা।